এই কথাখিনি সত্য কথা। মই নিজে যিহেতু ইয়াৰ এজন সাক্ষী, যোৱা কিছুদিন ধৰি আমাৰ যিহেতু বকৰ ছয়গাঁও মিলি চমুৰীয়া সমষ্টি গঠন হৈছে, গতিকে ইয়াৰ লগত আমাৰ অলপ যোগাযোগ আগতকৈ বহুত উন্নত হৈছে। উন্নত হোৱাৰ লগে লগে আমি বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই কি কৰি আছে আৰু বিধায়ক ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াই কি কৰি আছে, এই কথাখিনি আমি মানে প্ৰত্যেক দিনে খবৰ লৈ আছোঁ। যোৱা কিছুদিন ধৰি চমুৰীয়া ব্লকত সংখ্যালঘু অধ্যুষিত অঞ্চলত বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই মাছৰ বজাৰ খুজি লৈছে পঞ্চায়তৰ টিকটৰ নামত। এনেকুৱা পৰ্যায় গৈছে, ৱাৰ্ড মেম্বাৰৰ পৰা সমৰ্থন দিব তথাপিও পইচা লাগে, এনেকুৱা এটা পৰ্যায় হৈ গৈছে। মাছৰ বজাৰ ক'লে আমাৰ ভুল নহ'ব। গতিকে এনেকুৱা নিষ্কৰ্মা এজন বিধায়িকা প্ৰায় 10 বছৰ কাৰ্যকাল অতিক্ৰম কৰিলে বিধায়িকা হিচাপে। আমি আজি গৰৈমাৰীৰ পৰা নগৰপাৰালৈকে আহোঁতে প্ৰায় 2 ঘণ্টা সময় লাগিছে মটৰ চাইকেল লৈ। এনেকুৱা ৰাস্তা কঁকালৰ বিষ হৈ গৈছে। গতিকে এনেকুৱা এজন নিষ্কৰ্মা বিধায়িকাক কংগ্ৰেছ দলৰ হাইকমাণ্ডক এটা আমি জোৰদাৰ দাবী জনাইছোঁ, যাতে এনেকুৱা নিষ্কৰ্মা বিধায়িকা কোনো দিনেই কোনো এখন অসমৰ বিধানসভা সমষ্টিত যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আৰু যিটো মাছৰ বজাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে 1 লাখ, ৱাৰ্ড মেম্বাৰ 5 লাখৰ পৰা 7 লাখ, এপি মেম্বাৰ 10 লাখৰ পৰা 12 লাখ, ZPC মেম্বাৰ। গতিকে এই যিটো মাছৰ বজাৰ, এই বজাৰটো অকল এইবাৰ নহয় প্ৰত্যেকবাৰে কংগ্ৰেছ দলৰ বিধায়কৰ ওপৰত বেছিকৈ এটা অভিযোগ উঠে আৰু এইবাৰ আমি তাৰ নিজ চকুৰ সাক্ষী। গতিকে কংগ্ৰেছ হাইকমাণ্ডে এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ আনিব লাগে। যদি এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ নানে, অনাগত দিনত আমচিয়ে অসমৰ 126টা সমষ্টিৰ ভিতৰত প্ৰত্যেকটো সমষ্টিতেই কংগ্ৰেছৰ বিৰোধিতা কৰি অন্য দলক সমৰ্থন কৰি নিৰ্বাচন পাৰ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিব। ইতিমধ্যে পইচা পাতি সংগ্ৰহ কৰিব, পইচা টিকট প্ৰদান কৰিছে চাগে? নিশ্চয় কৰিছে। আমি ইতিমধ্যে চমুৰীয়া ব্লকৰ কেইবাজনৰ প্ৰাৰ্থীৰ লগত আমি অলপ যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ পিছত তেওঁলোকে হয় এমাউণ্টটো কোৱা নাই, এটা আইডিয়া দিছে আমাক যে ইমানখিনি। কিন্তু আমি জানো যে আমাৰ হাতত গোপন এটা খবৰ আছে। সেই খবৰৰ ভিত্তিত আমি গম পাইছোঁ 5 লাখ, 7 লাখ, ZPC 10 লাখ, 12 লাখ, 8 লাখ এনেকুৱা তেওঁ ডিমাণ্ড কৰি আছে। ডিমাণ্ড কৰি পইচা লৈ তাৰপিছতে টিকটটো প্ৰদান কৰে। বকো আকচিয়াত বিধায়িকা নন্দিতা দাস ডাঙৰীয়াৰ যিটো ঘৰ, সেই ঘৰতে হয়। এই নিজে বিধায়িকা নন্দিতা দাস নিজেই, আৰু তেখেতে কাকো বিশ্বাসন নকৰে। নাই পইচা হ'লে তেখেতে আকৌ কাকো চিনি নাপায়। এতিয়া বেলেগ দলৰ এজনে যদি কয় যে মই আপোনাক 15 লাখ টকা দিম, মোক কংগ্ৰেছৰ ZPC বা এপি মেম্বাৰৰ টিকট লাগে, তেওঁকে দিম। তেনেকুৱা এটা চৰ্চা হৈছে ইউডিএফৰ কৰ্মীয়ে এগৰাকীক টিকট দিয়াৰ কথা ওলাইছে। হয়তো আপোনালোক ক'লে, আপোনালোকে নিজেও এইটো সাক্ষী যে বেলেগ দলৰ এজন কৰ্মীকো ধনৰ বিনিময়ত কংগ্ৰেছ দলত টিকট দিছে। এইটো আপোনালোকে নিজেও অলপ সাক্ষী। আমি যিখিনি পাইছোঁ, আপোনালোকে সাংবাদিক হিচাপে আপোনালোকৰ এটা দায়িত্ব আছে। আপোনালোকে অলপ সৰজমিন তদন্ত কৰক। আপোনালোকৰ যিখিনি গণ্ডিৰ ভিতৰত থাকি, আইনৰ ভিতৰত থাকি আপোনালোকে এটা পৰ্যবেক্ষণ কৰক। আপোনালোকে নিশ্চয় গম পাব আৰু জৰ্জৰ পটপট হৈ যাব। আজি পঞ্চায়ত নিৰ্বাচন সমাগত যে আমাৰ বিধায়িকা ডাঙৰীয়ানী প্ৰায় 10 বছৰ কাল আমাৰ এই বক সমষ্টিত তেওঁ নেতৃত্ব দিলে। গতিকে আজি যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, তেখেতে এই বিগত 10টা বছৰে প্ৰায় 9টা বছৰ অতিক্ৰম হ'বলৈ হ'ল। তেখেতে একচুৱেলি ক'ব গ'লে কোনো ধৰণৰ উন্নয়নমূলক কাম আমাৰ এই সংখ্যালঘু এলেকাধীন যিখিনি পঞ্চায়ত, সেইখিনিত কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত, সেই কাম যিহেতু ইমান দিনে কৰা নাই, তেখেতে এতিয়া কি আৰম্ভ কৰিছে, বিজনেছ আৰম্ভ কৰি দিছে। বিজনেছ কেনেকুৱা যে আমাৰ এই সংখ্যালঘু এলেকাত যিখিনি গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তৰ এপি মেম্বাৰৰ টিকেটৰ নামত তেখেতে বিধায়িকা ডাঙৰীয়াই হাতৰ পৰা 5 লাখ টকা সংগ্ৰহ কৰি আছে। আৰু যিখিনি আমাৰ জিলা পৰিষদৰ মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তেওঁলোকৰ পৰা 10ৰ পৰা 12 লাখ টকাকৈ ডিমাণ্ড কৰি বিধায়িকা ডাঙৰীয়াই নিজে এই ধনখিনি সংগ্ৰহ কৰি আছে। বিধায়িকা আমাৰ বক সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী। হয়, আমাৰ যিখিনি হাতত তথ্য আছে, বিধায়িকা ডাঙৰীয়াই নিজে কৰি আছে। তাইৰ বকত আকচিয়াত যোনটো ঘৰ, সেই ঘৰত বহি তাই নিজে লেনদেন কৰি আছে।
কেৱল APCC নহয়, অসমৰ যোনখিনি মানুহে কংগ্ৰেছৰ হাইকমাণ্ড বুলি কয়, সেই কংগ্ৰেছৰ হাইকমাণ্ডক আজি আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ, এনেকুৱা মানুহক যাতে অনাগত দিনত কেৱল আমাৰ বড়ো সমষ্টিয়ে নহয়, অসমৰ কোনো এখন সমষ্টিত যাতে এই লুটপাট কৰাৰ কাৰণে তাইক প্ৰাৰ্থী নিদিয়ে, এনেকুৱা মানুহক যাতে ৰাজনীতিৰ পৰা বিৰত ৰাখে। নহ'লে আমাৰ এই সংখ্যালঘু মানুহে নহয়, অসমৰ যোনখন সমষ্টিত যাব সেই সমষ্টি কুঙা হৈ থাকিব, সেই সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন কাম নহয় বুলি আমি আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ। কেৱল বজাৰে নহয়, এনেকুৱা হৈছে যে চাওক, আজি এখন গাঁও পঞ্চায়তৰ AP মেম্বাৰে যদি 5 পৰা 7 লাখ টকা দি এখন টিকেট ক্ৰয় কৰি নিৰ্বাচন খেলিব লাগে, 5 বছৰে এজন AP মেম্বাৰে কিমান টকা চেংচন পায় গভৰ্ণমেণ্টৰ ৰাইজৰ কাম কৰাৰ কাৰণে। গতিকে আপোনাৰ পত্নী স্ত্ৰীৰ গহনা বন্ধকত থৈ আজি টিকেটৰ পিছত মানুহখিনি দৌৰিব লগা হৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, এনেকুৱা লোভী বিধায়িকা ডাঙৰীয়াক যাতে কোনো ধৰণৰ মানে প্ৰশ্ৰয় নিদিয়ে হাইকমাণ্ডে। গতিকে আমি APCCকো আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ, এখেতক যাতে অনাগত দিনত অসমৰ কোনো এখন সমষ্টিত যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে।